আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট অৰ্থাৎ ভাৰতীয় সংসদৰ লগত জড়িত LOPৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ LOPৰ ফুল ফৰ্ম হৈছে লিডাৰ অফ দ্য অপজিশ্যন। পৃথিৱীৰ বিষুৱীয় ব্যাসৰ দৈৰ্ঘ্য কিমান? উত্তৰ প্ৰায় 12,756 কিলোমিটাৰ। ৱৰ্ড ব্লাইণ্ডনেছ অৰ্থাৎ শব্দান্ধতা ৰোগক কি বুলি কোৱা হয়? উত্তৰ ডিছলেক্সিয়া বুলি কোৱা হয়। ডিছলেক্সিয়া হৈছে এক লাৰ্ণিং ডিজেবিলিটি। ই পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে। মৰুভূমিত বলা গৰম, শুকান আৰু ধূলিময় বতাহক ভাৰতত কি বোলে? উত্তৰ লু বুলি কোৱা হয়। স্বচ্ছতা পখৱাৰা কিমান চনত আৰম্ভ কৰা হৈছিল? উত্তৰ 2016 চনত। স্বচ্ছতা পখৱাৰা হৈছে স্বচ্ছ ভাৰত মিছনৰ এক অংশ। কলা জ্বৰ অৰ্থাৎ ব্লেক ফিভাৰক অন্য কি নামেৰে জনা যায়? উত্তৰ ভিছেৰেল লেইছমেনিয়াছিছ বুলি জনা যায়। মালয়েছিয়াৰ মানুহে কঁকালত মেৰিয়াই পিন্ধা বস্ত্ৰক কি বোলে? উত্তৰ চাৰং বা কেইন বুলি কোৱা হয়। ৱৰ্ক হাৰ্ড হেভ ফান মেক হিষ্ট্ৰী এই শ্লোগান কোনটো জনপ্ৰিয় কোম্পানীৰ লগত জড়িত? উত্তৰ এমাজন। এমাজনৰ প্ৰতিষ্ঠাপক হৈছে জেফ বেজছ। পেচিফিক ৰিচ অনুশীলন 2025 কোনখন দেশত অনুষ্ঠিত কৰা হয়? উত্তৰ ছিংগাপুৰত। এই অনুশীলনত ভাৰতৰ INS অৰ্থাৎ ইণ্ডিয়ান নেভেল চিফ নিষ্ঠাৰে অংশগ্ৰহণ কৰিছে। বছনিয়া আৰু হাৰ্জেগোভিনা দেশৰ ৰাজধানীৰ নাম কি? উত্তৰ ছাৰায়েভো। বছনিয়া আৰু হাৰ্জেগোভিনা এই দেশখন দক্ষিণ পূব ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। মংগল পাণ্ডেক কিমান চনত ফাঁচি দিয়া হৈছিল? উত্তৰ 18 এপ্ৰিল 1857 চনত। মংগল পাণ্ডে আছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা। আন্ধাৰত নিজৰ মুখ এই গল্প সংকলনৰ লেখক কোন? উত্তৰ ডক্টৰ নগেন শইকীয়া। এই গল্প সংকলনৰ কাৰণে ডক্টৰ নগেন শইকীয়াই 1997 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কেবিনেট মিছনৰ মুখ্য উদ্দেশ্য কি আছিল? উত্তৰ ব্ৰিটিছৰ পৰা ভাৰতৰ নেতৃত্ববৃন্দলৈ ক্ষমতা হস্তান্তৰ কৰা। কেবিনেট মিছন ভাৰতলৈ আহিছিলে 1946 চনত। এই মিছনৰ 3গৰাকী সদস্য আছিল। এই 3গৰাকী সদস্য হ'ল লৰ্ড পেট্ৰিক লৰেন্স, ছাৰ ষ্টাফৰ্ড ক্ৰিপছ আৰু A.V. আলেকজেণ্ডাৰ। ৰাষ্ট্ৰীয় অংগদান দিৱস অৰ্থাৎ নেশ্যনেল অৰ্গেন ডোনেশ্যন ডে কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 3 আগষ্টত। ৰাষ্ট্ৰীয় অংগদান দিৱস 2025 বৰ্ষৰ থিম আছিল অংগদান জীৱন সঞ্জীৱনী অভিযান। অৱশ্যে ৱৰ্ল্ড অৰ্গেন ডোনেশ্যন ডে অৰ্থাৎ বিশ্ব অংগদান দিৱস পালন কৰা হয় 13 আগষ্টত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।